আমিতো বেদখল উচ্ছেদ আমি একো কৰিব নোৱাৰিম, কিন্তু চৰকাৰক আমি জনাম। চৰকাৰে যদি ভাবে যে হয় ইট ইজ এ হিষ্টৰিকেল মনুমেণ্ট আৰু অকল মনুমেণ্টেই নহয়, হাজাৰ হাজাৰ মানুহৰ প্ৰাণৰ তেজ আছে ইয়াত, তেজ বলি দিছে, যে তেওঁলোকক যদি ভাবে আজি সুভাষ বসুৰ জন্মদিন, সুভাষ বসুক এণ্টায়াৰ ইণ্ডিয়াই পালিছে কেলৈ? তেওঁ সেই সময়ত যিটো কৰিছিল নিজেহে কৰিছিল, কিন্তু আজি ভাৰতবৰ্ষৰ জনসাধাৰণে তেওঁক স্বীকৃতি দিছে। ত আমিও সেই সময়ত 1616 চনৰ আগৰ পিছৰ পৰা যিখিনি মানুহে ইয়াত ছেক্ৰিফাইচ কৰি স্বাধীনতাটো ৰাখিছিল, সেইসকলক আমি সন্মান জনোৱাৰ কথা ভাবোঁ, আৰু চৰকাৰেও নিশ্চয় এই ক্ষেত্ৰত উদ্যোগ হাতত ল'ব। চামধৰা গড়টো দীৰ্ঘদিন ধৰি অসম চৰকাৰে যি পাৰে কৰিছে, কিন্তু ইয়াত ট্ৰেমেণ্ডাছলি বেদখল হোৱাটো আমি গম পালোঁ, আৰু এই গম পোৱাৰ পিছত আমি ভাবিছোঁ যে যিটো গড়ে অসমৰ স্বাধীনতা ৰক্ষাক ট্ৰেমেণ্ডাছলি সহায় কৰিছিল, যিটো গড় উজনি আৰু নামনি ভাগ, সেই গড়টো 41 কিলোমিটাৰ দীঘল। এইটো কোনোবাইতো চীনৰ প্ৰাচীৰ বুলি কয়। তো এইটো খাচীয়া জয়ন্তীয়াৰ পৰা ইয়ালৈকে ব্ৰহ্মপুত্ৰলৈকে, ব্ৰহ্মপুত্ৰৰ সিপাৰে আকৌ প্ৰায় 7 কিলোমিটাৰ আছে। সেইডোখৰ শিমলুগড় বুলি কয়, এইডোখৰ চামধৰা গড় বুলি কয়। ইয়াত 8-9 খনতকৈ বেছি যুদ্ধ হৈছে। ইটো পাৰে যিটো গড়খাৱৈ, সেই গড়খাৱৈটো আজি হয়তো ক'ৰবাত ফুটিছে, ক'ৰবাত নাইকিয়া হৈছে, বহুত বছৰ হ'লতো, 1616 চনতে বনোৱা। আল্টিমেটলি এই যদি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে চৰকাৰে, তেতিয়াহ'লে এইবোৰ যিমান পৰা যায় কৰিব লাগিব। আৰু মুঠ কথাটো হ'ল যে হাজাৰ হাজাৰ মানুহে নিজৰ প্ৰাণ দি স্বাধীনতা ৰক্ষা কৰা এই গড়টো আমি যদি এতিয়া নতুন প্ৰজন্মই সন্মান নজনাওঁ, তেতিয়াহ'লে আমাক কি বুলি ক'ব? আমি সেই পূৰ্বপুৰুষক আমি কি বুলি ক'ম? এনেই যদি লিংকটো আছে বুলি ভবা যায় যে আমিতো মানুহৰ পৰা জন্ম হৈছোঁ, মানুহ এতিয়া আকৌ পিছলৈ গৈছে, এই তেওঁলোকে যিটো কৰিলে সেইটো আজি আমি স্বীকাৰ নকৰিলে নহ'বতো। গতিকে সেই স্বীকাৰ কৰাৰ কথা ভাবি যি পাৰোঁ চৰকাৰৰ লগত সহযোগ কৰি আমি ভাবিছোঁ যে গড়টোৰ যিমানখিনিলৈকে পৰা যায় সংৰক্ষণ কৰিব লাগে, সংবৰ্ধন কৰিব লাগে, আৰু যদি এইটো এটা টুৰিজিমৰ এটা চেণ্টাৰ হিচাপে গ্ৰ' কৰে, তেতিয়াহ'লে ইয়াতো 20-25-40 জন মানুহৰ খোৱা বোৱাৰ জীৱিকাৰ পথ ওলাব পাৰে, আৰু অন্য বহুত হ'লেও এটা মাজ অঞ্চলত, মানে গুৱাহাটী আৰু নগাঁৱৰ মাজ অঞ্চলত এটা টুৰিজিমৰ চেণ্টাৰ এটা নতুনকৈ গ্ৰ' হ'ব পাৰে। মই ইয়াৰ লোকেল MLA 2জনৰ লগতে কথা পাতিছোঁ, দীপ্লৰঞ্জন শৰ্মা আৰু আমাৰ মহন্ত, কেশৱ মহন্ত। তেওঁলোকেও কৈছে যে হয় এইটো আমি কৰিব লাগে, যি পাৰোঁ আমি কৰিছোঁ, আৰু এতিয়াও আমি কৰিবৰ কাৰণে আপোনালোকক সহায় কৰিম। আৰু এটা কথা, ইয়াত এই গড়টোৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰথমবাৰৰ কাৰণে আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টৰ লগত সহায় কৰিছিল কলিয়াবৰ সাহিত্য সভাই। তো কলিয়াবৰ সাহিত্য সভাকো আমি আমন্ত্ৰণ জনাম। এতিয়া যিকেইজন আছে, 21 চনত যিকেইজন আছিলে একেকেইজনো থাকিব পাৰে বা বেলেগো হ'ব পাৰে, গতিকে তেওঁলোককো আমি ইয়ালৈ আমন্ত্ৰণ জনাম যে তেওঁলোকে প্ৰথম এই সংৰক্ষণৰ ক্ষেত্ৰত আৰ্কিঅ'লজি ডিপাৰ্টমেণ্টক হেল্প কৰিছে। চাওঁ, আপোনালোকো ওচৰ পাজৰৰ মানুহ আৰু এটা চেণ্টিমেণ্ট থকা জাতিৰ মানুহ, গতিকে আমি ভাবিম যে এটা জীয়া জাতি হিচাপে আমি পূৰ্বপুৰুষৰ অৱদানক আমি স্বীকাৰ কৰিছোঁ, আৰু তেওঁলোকৰ আশীৰ্বাদ পাবৰ কাৰণে অহা 31 তাৰিখে যিটো মেডাম মেফি বুলি কয়, উপৰিপুৰুষৰ পূজা কৰা, সেইটো ইয়াতে গড়ৰ কাষতে আমি কৰাৰ কথা ভাবিছোঁ প্ৰথমবাৰৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।